নমস্কাৰ কথা শিল্পলৈ স্বাগতম আমি ইউটিউবত এটা ভিডিঅ' চালো আৰু ভিডিঅ'টো দেখি আমাৰ মনত ভাব আহিল যে এই ভিডিঅ'টো আমি যেনে ধৰণে চালো তেনে ধৰণে ৰাইজেও চাই নিশ্চয় ভাল পাব এগৰাকী যুৱকে মুখেৰে দাঁতেৰে কামুৰি প্ৰায় 20টাকৈ ইটা দাঙিছে অসম্ভৱ যেন লাগিলেও কিন্তু এয়া সত্য লগতে বিভিন্ন কাৰুকাৰ্য দেখাইছে আৰু সেই ভিডিঅ'টো চোৱাৰ পিছতে আমিও ভাবিলো যে কথা শিল্পৰ মজিয়াত আমি ষ্টুডিঅ'ৰ বাহিৰত প্ৰথমবাৰৰ বাবে গৈ এই যুৱকজনৰ লগত চিনাকি হওঁ তেখেতৰ সৈতে কথা বতৰা পাতো আৰু আপোনালোককো সেই যুৱকজনক চিনাকি কৰি দিয়া এক প্ৰয়াস কৰোঁ বলক আমি সেই যুৱকজনৰ লগত চিনাকি হোৱাৰ লগতে আপোনালোকক তেখেতৰ যি আচলতে অকল্পনীয় ভাবিব নোৱাৰা যি ভিডিঅ' বা তেখেতৰ কাৰুকাৰ্য সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰোঁ আজি আমাৰ কথা শিল্পৰ ভিডিঅ'ৰ বিশেষ কোনো অতিথি নাই আমি আগতে কৈছোঁ যে গ্ৰাম্য অঞ্চলৰ যিসমূহ প্ৰতিভা এই প্ৰতিভাসমূহক এখন প্লেটফৰ্ম বা বিকশিত কৰাৰ স্বাৰ্থতে আমি জন্ম দিছিলোঁ এই কথা শিল্প নামৰ অনুষ্ঠানটো আৰু আজি আমাৰ কথা শিল্পৰ অনুষ্ঠানটোত এগৰাকী গাঁৱৰ যুৱকৰ আচৰিত কাৰবাৰ বা আচৰিত কাৰুকাৰ্য কিছু খেল দেখুৱাবলৈ আমি চেষ্টা কৰিম 26 বছৰীয়া এইগৰাকী যুৱকৰ কিছু খেলৰ কাৰুকাৰ্য যদি আপুনি দেখে আপুনি হতবাকেই নহয় আপুনি আচৰিত হৈ পৰিব তেখেতে দাঁতেৰে 20টাকৈ ইটা তেখেতে কামুৰি দাঙি উঠাই দিব পাৰে সমান্তৰালভাৱে অন্য বিভিন্ন ধৰণৰ তেখেতৰ খেলৰ যোগেদি তেখেতে দৈনিক অনুশীলনৰ যোগেদি তেখেতে বহুতো খেল দেখুৱাবলৈ সক্ষম হৈ আহিছে তোমাৰ পৰিচয়টো দিবা নমস্কাৰ মোৰ নাম শ্ৰী শিৱজিৎ সোণোৱাল মই জিয়াকৰ হয় নমেচাই মোৰ গাঁও মানে জিয়াকৰ অঞ্চলত তুমি কি খেল এতিয়া খেলিবা বা আমাক কি খেল দেখাবা দৰ্শকক ফাৰ্ষ্ট মই আপোনালোকক হেণ্ডষ্টেণ্ড দেখাম তাৰপিছত হেণ্ডষ্টেণ্ডে ওপৰত মই ভৰিকেইটা কৰি মই হাত চাপ তাৰপিছত হেণ্ডষ্টেণ্ডে বেং জাপ পাৰিম তাৰপিছত ফ্ৰণ্ট ফ্লিপ এটা মাৰিম হাই জাম্প তাৰপিছত বটল ষ্টেণ্ড কৰিম তাৰপৰা দাঁতেৰে ইটা কামুৰি কিনে দেখাওঁ আপোনালোকক তাৰপৰা 2 ফিংগাৰ এটা থাকিব 1 ফিংগাৰ এটা দেখাম আৰু বটল ষ্টেণ্ড
কেতিয়াৰ পৰা এই খেলবিলাক আৰম্ভ কৰিছা আৰু কিবা আনুষ্ঠানিক শিক্ষা বা লৈছা নেকি বা প্ৰশিক্ষক আছে নেকি তোমাৰ মোৰ কোনো প্ৰশিক্ষক নাই মই যি কৰিছোঁ চব নিজৰ মানে ইউটিউবত দেখি দেখি কৰি আছোঁ আৰু মই কৰি আছোঁ লাষ্ট 2022 পৰা লাষ্টৰ পৰা একেৰাহে মোৰ প্ৰেক্টিছ চলি আছে এতিয়া 2 বছৰ অলপ লেছ আছে মালি নেকি লেছ আছে নাই 68 ন কেনেধৰণে সম্ভৱ হৈছে তুমি যিহেতু 20টাকৈ ইটা তুমি মুখেৰে দাঁতেৰে কামুৰি তুমি উঠাই দিবলৈ সক্ষম হৈছা কেনেধৰণে সম্ভৱ হৈছে প্ৰায় 70 কেজি ওচৰা ওচৰি এটা ৱেট হৈছে সকলোবিলাক মিলাই কেনেধৰণে সম্ভৱ হাৰ্ড ৱৰ্ক কৰিব লাগে মানুহে যিমান পাৰে মানে প্ৰেক্টিছ কৰিব লাগে মই বহুত বেছি হাৰ্ড ৱৰ্ক কৰোঁ যিমানে আপুনি হাৰ্ড কৰিব আপুনি সিমানে মানে আপোনাৰ যিকোনো কামত আপুনি পাহৰি থ'ব মই আগতে 1 ঘণ্টা মানে প্ৰায়ভাগ মই 1 ঘণ্টা 2 ঘণ্টা মোৰ নিজৰ বডিটোৰ কাৰণে টাইম দিওঁ তেনেকেই মানে মই এইটো পাৰিছোঁ চৰকাৰলৈ কিবা আহ্বান জনাবা নেকি এইবিলাক খেল আমি নৰ্মেলি আমি দেখোঁ যে বিভিন্ন যিবিলাক উন্নত দেশ আছে চীন হওক জাপান হওক এইবিলাক খেলৰ ক্ষেত্ৰত বা দেশৰ খেলুৱৈবিলাকে এনেধৰণৰ কাৰুকাৰ্যবিলাক আমি দেখোঁ কিন্তু তুমি অতি তিনিচুকীয়া জিলাৰ অতি ভিতৰুৱা এটা অঞ্চলৰ পৰা কোনো ধৰণৰ প্ৰশিক্ষণৰ অবিহনে কিন্তু এইবিলাক সম্ভৱ কৰিছে গতিকে চৰকাৰে বা ক্ৰীড়া বিভাগে যদি তোমাক কিছু সুবিধা দিয়ে নিশ্চয়কৈ তুমি আৰু আগুৱাই যাবলৈ সুবিধা পাবা চৰকাৰলৈ কিবা আহ্বান থাকিব নেকি তোমাৰ চৰকাৰলৈ এটাই আহ্বান কৰিছোঁ যাতে আমাক মানে খেলৰ কাৰণে অলপ সুবিধা দিয়ে গাঁৱলীয়া জেগাবোৰত শিকা মানে প্ৰশিক্ষক কাৰোবাক পঠিয়াই আৰু সুবিধাটো দিয়ে মানে কিবা কিবি দিয়ে আৰু ফিল্ডখনো দিয়ে ফিল্ড দিব লাগে মানুহক খেলৰ বিভিন্ন সামগ্ৰী সা সুবিধা দিব লাগে সেইখিনি মানে তোমাৰ অনুৰোধ সেইটো অনুৰোধ আছে চৰকাৰলৈ এইগৰাকী আচলতে শিৱজিৎ সোণোৱাল যুৱক যিগৰাকী যুৱকক মই কৈছোঁ যে তেখেতৰ ভিডিঅ' চালে আপুনি আচৰিত হোৱাই নহয় হতবাক হৈ পৰিব এনেধৰণৰ ভিডিঅ' তিনিচুকীয়া জিলাৰ অতি ভিতৰুৱা অঞ্চলৰ গাঁৱটো যে আজিৰ তাৰিখত আছে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই কোনো ধৰণৰ প্ৰশিক্ষণ তেখেতে গ্ৰহণ কৰা নাই তথাপিতো তেখেতে এনেধৰণৰ বিভিন্ন খেল দেখুৱাই ৰাইজক হতবাক কৰিছে আচৰিত কৰিছে স্থানীয় লোক আছে স্থানীয় এগৰাকী ব্যক্তি আছে আমি তেওঁলোকৰ পৰা আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু যুৱকজনে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ বিভিন্ন ধৰণৰ খেলৰ জৰিয়তে তেখেতে সমাদৰ লাভ কৰিছে গতিকে কি ক'ব তেখেতৰ বিষয়ে তেখেতৰ সন্দৰ্ভত আপুনি কি ক'ব আমিতো ধৰ সৰুৰ পৰা আমি এতিয়া যিমান তোমাৰ দেখি আছোঁ মানে এতিয়াতো ধুনীয়াকৈ ইয়াতে কৰি আছে বেলেগতো যোৱাও নাই ধৰক আমি এতিয়া গাঁৱৰ মানুহ আমি জানোৱে ন চৰকাৰে কিবা এটা সাহাৰ্য দিব লাগে চৰকাৰে সুবিধা দিলে তেখেতে আৰু আগুৱাই যাবলৈ সুবিধা পাব সেইটো কাৰণে চৰকাৰে চাব লাগে হয় এই যুৱকজনৰ লগতে স্থানীয় ৰাইজেও কিন্তু কৈছে যে এই যুৱকজনক যদি চৰকাৰে তেখেতৰ খেলৰ যিবিলাক সামগ্ৰী বা খেলৰ কোনো সুব্যৱস্থা কৰি দিয়ে নিশ্চয়কৈ এইজন যুৱকে কিন্তু জগত জিনিবলৈ সক্ষম হ'ব কাৰণ এইকাৰণেই জগত জিনিবলৈ সক্ষম হ'ব এইজন যুৱকে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ বা বিশেষ প্ৰশিক্ষক হিচাপে কাকো নোলোৱাকৈ যেনেধৰণে তেখেতে খেলবিলাক খেলি আহিছে নিজৰ মগজৰ জৰিয়তে নিজৰ শৰীৰ চৰ্চাৰ জৰিয়তে এয়া কিন্তু আচৰিত ধৰণৰ কথা মই এবাৰ খেলপথাৰখন দেখাবলৈ অনুৰোধ জনাইছোঁ এইখনেই হৈছে সেইখন খেলপথাৰ আৰু এইখন খেলপথাৰতেই খেলি এই যুৱকজনে এইখন খেলপথাৰতে তেখেতে অনুশীলন কৰি এই যুৱকজনে কিন্তু এতিয়া ৰাইজৰ সমাদৰ লাভ কৰিছে কোনো ধৰণৰ খেলপথাৰ নহয় আচলতে এখন পথাৰ বুলি ক'লেও ভুল নহ'ব খেল শব্দটো যদি আমি নকওঁ এখন মাত্ৰ পথাৰ আৰু এই পথাৰখনতে তেখেতে দৈনিক তেখেতে অনুশীলন চলায় আৰু দৈনিক অনুশীলন চলাই তেখেতে এনেধৰণে বিভিন্ন ধৰণৰ আপুনি মই নভবা ধৰণৰ আপুনি মই নোৱাৰা ধৰণৰ বা আপুনি মই অসমৰ ৰাইজে নেদেখা ধৰণৰ কিন্তু তেখেতে বিভিন্ন ধৰণৰ খেল দেখাইছে গতিকে আমি কথা শিল্পৰ জৰিয়তে আজি ভিডিঅ'টো আপোনালোকলৈ দেখাবলৈ চেষ্টা কৰিম আৰু সকলোকে এই ভিডিঅ'টোৰ জৰিয়তে এটা লাইক কমেণ্ট বা শ্বেয়াৰ কৰি এই যুৱকজনে আগুৱাই যোৱা বা এই যুৱকজনক ক্ৰীড়া বিভাগ বা ৰাজ্যৰ যি আচলতে বেগুম বিভাগ আছে বা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে সকলোকে লাইক কমেণ্ট বা শ্বেয়াৰ কৰি আগুৱাই নিবলৈ আমি কথা শিল্পৰ জৰিয়তে আহ্বান জনাইছোঁ